চাউলখাপাৰ ভাই ভাই মিলিজুলি সোসাইটিৰ সৌজন্যত হ'বলগীয়া গ্ৰন্থ বাণিজ্য মেলাৰ লাইখটা স্থাপন নলবাৰী জিলাৰ মুকলমৰ চাউলখাপাৰত আৰম্ভ হ'বলৈ গৈ আছে অষ্টম বাৰ্ষিক অধিৱেশন আৰু তৃতীয় বাৰ্ষিক গ্ৰন্থ বাণিজ্য মেলা চাউলখাপাৰ ভাই ভাই মিলিজুলি সোসাইটিৰ এনজিঅ'ৰ সৌজন্যত হ'বলগীয়া গ্ৰন্থ বাণিজ্য মেলাৰ আজি পুৱাই স্থানীয় ৰাইজৰ উপস্থিতিত লাইখটা স্থাপন কৰে বৰক্ষেত্ৰী বকোৱা এমি মাদ্ৰাছাৰ প্ৰধান শিক্ষক নুৰ মহম্মদে অহা নৱবৰ্ষৰ জানুৱাৰী মাহৰ 15 তাৰিখৰ পৰা 21 জানুৱাৰীলৈকে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত হ'ব আহত চাউলখাপাৰত গ্ৰন্থ বাণিজ্য মেলাত বিভিন্ন ঠাইৰ গ্ৰন্থৰ বিপণীসমূহক আমন্ত্ৰণ জনাইছে এই গ্ৰন্থ মেলাত উপস্থিত থাকিবলৈ গ্ৰন্থৰ লগতে বাণিজ্য মেলাৰ লগত সংগতি ৰাখি নৃত্য প্ৰতিযোগিতা বিহু নৃত্য প্ৰতিযোগিতা সাৰ্কাছ মদকা কোৱা মিনা বজাৰৰ লগতে সাংস্কৃতিক অনুষ্ঠান থাকিব অসমৰ সৰ্বস্তৰৰ ৰাইজক এই গ্ৰন্থ বাণিজ্য মেলাত উপস্থিত থাকি দিহা পৰামৰ্শ দিয়াৰ জনাইছে সোসাইটিৰ সভাপতি শাহজাহান আলী আৰু সম্পাদক শফিকুল ইছলামে লাইখটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী যুৱ সমাজকৰ্মী জহৰুদ্দিন আলী ৰজত আলী মুকুত আলী ওয়াজুদ্দিন আহমেদে তো আজি আমাৰ এই চাউলখাপাৰ মিলিজুলি ভাই ভাই সমিতিৰ গৌৰৱোজ্জ্বল দ্বিতীয় গ্ৰন্থ বাণিজ্য মেলাৰ আজি লাইখটা স্থাপন কৰা হ'ল ইয়াত আমাৰ এই অঞ্চলৰ বিভিন্ন মানুহ বিভিন্ন জ্যেষ্ঠসকল আমাৰ মাজত আহি উপস্থিত আছে তো মই এই গ্ৰন্থমেলাৰ বাকৰিৰ পৰা অনুৰোধ জনাম যোৱাবেলি যিদৰে আমাৰ এই অনুষ্ঠান আমি পৰিৱেশন কৰিবলৈ সক্ষম হৈছিলোঁ যাতে এইবেলিও আমি তদ্ৰুপ আমি ভাল পৰিৱেশন কৰিব পাৰোঁ আজি চাওক গ্ৰন্থ বাণিজ্য মেলা চাউলখাপাৰ আমাৰ এই অঞ্চল বহুত পিছপৰা অঞ্চল তো আমাৰ চাউলখাপাৰ মিলিজুলি ভাই ভাই সোসাইটিৰ সৌজন্যত আজি দুবাৰকৈ গ্ৰন্থ বাণিজ্য মেলাৰ যে আয়োজন কৰিছে তাৰ বাবে সকলক আমি ধন্যবাদ জনাইছোঁ আজিকালি আমাৰ যিসকল ল'ৰা ছোৱালী আছে সকলোৱে মোবাইলৰ প্ৰতি আকৃষ্ট হয় আৰু এই মোবাইলৰ আকৃষ্ট হৈ মানুহখিনি আমি ধ্বংসৰ পথে গৈ আছোঁ তো মই আশা ৰাখিম যে আমাৰ এই গ্ৰন্থ বাণিজ্য মেলাৰ উপলক্ষে আমাৰ এই অঞ্চলৰ শিক্ষিত বন্ধুসকলে ল'ৰা ছোৱালীসকলে গ্ৰন্থ ক্ৰয় কৰি তেওঁলোকে জ্ঞান অৰ্জন কৰিব আজি আমাৰ গ্ৰন্থ বাণিজ্য মেলা আমাৰ ইয়াত স্থাপন কৰা হৈছে বা যোৱাবেলিও হৈছিলে তো মই আশা ৰাখিম যে আমাৰ ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন প্ৰান্তৰত যাতে আমাৰ এটা শান্তিৰ বাৰ্তা আমি পঠিয়াব পাৰোঁ এইভাবে আমি এই অনুষ্ঠানখন মানে আয়োজন কৰিছোঁ মিলিজুলি এনজিঅ'ৰ সৌজন্যত 15 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ 7 দিনীয়া কাৰ্যসূচীৰে যিখন গ্ৰন্থ বাণিজ্য মেলা আয়োজন কৰা হৈছে উক্ত বাণিজ্য গ্ৰন্থ মেলাখনত বিভিন্ন ধৰণৰ আপোনাৰ কিতাপৰ বিপণীবিলাক আহিব তেওঁলোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যেহেতু এইটো 7 দিনীয়া এটা কাৰ্যসূচী এই 7 দিনীয়া কাৰ্যসূচীত বহুত ধৰণৰ মানুহ আহিব বহুত ধৰণৰ আপোনাৰ ব্যৱসায় বাণিজ্য চলিব বহুত ধৰণৰ খেল ধেমালি থাকিব বহুত ধৰণৰ আপোনাৰ সাৰ্কাছ তাৰপিছত আপোনাৰ চক্ৰী খেলা তাৰপিছত বিভিন্ন ধৰণৰ খেলাবিলাক এবাৰ অসমৰ বাহিৰৰ পৰা বিভিন্ন জায়গাৰ পৰা তেওঁলোক আমন্ত্ৰণ কৰিছোঁ তেওঁলোকে এই 6-7 দিনীয়া কাৰ্যসূচীত তেওঁলোক গোটেইখিনি মানুহ উপস্থিত থাকিব লগতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে যেহেতু ইয়াত বহুত ধৰণৰ কিতাপৰ দোকান আহিব কিতাপৰ বিপণীবিলাক আহিব তেওঁলোকে যাতে কিতাপৰ বিপণীৰ পৰা ভাল কিতাপ লৈ তেওঁলোকে যাতে জ্ঞান অৰ্জন কৰে ভাল কিতাপ যাতে সংগ্ৰহ কৰে এইভাবে মই এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষিত বন্ধুসকলক মই বিনম্ৰভাৱে অনুৰোধ